ফেট লছৰ ডায়েট ফ'ল' কৰি থাকোঁতে তেল চেনি ময়দা খাবলৈ মানা কৰা হয়। মানুহে ইচ্ছা নকৰে, বাহানা কৰি থাকে। যিবোৰ বস্তু আমি মাজে মাজে খাওঁ সেই বস্তুবোৰৰ কথা সোধে। কোনোবাই সোধে তিতা কেৰেলা কেনেকৈ খাম? তিতা কেৰেলাটো আমি ৰেগুলাৰ নাখাওঁৱেই, কিন্তু ৰেগুলাৰ খাই থকা বস্তুবোৰ কিন্তু বনাই কোনেও নাচায়, ট্ৰাই নকৰে। সৰু আলুৰ কথা সোধে, তিতা কেৰেলাৰ কথা সোধে। কেতিয়াবা চাইনিজ খাব মন গ'লে কি কৰিম, কেতিয়াবা চাউথ ইণ্ডিয়ান খাব মন গ'লে কি কৰিম, চব ভিডিঅ' বনাই থৈছোঁ। চাইনিজ, চাউথ ইণ্ডিয়ান, তিতা কেৰেলা, সৰু আলু, পকৰি, চব বস্তু বনাই থৈ দিয়ে আছে। মেইন কথা মানুহে নাচায়ো, ট্ৰাইও নকৰে। তথাপিও মই দেখাই দি আছোঁ দুটামান বস্তু, চাই লওক। এয়া চাওক তিতা কেৰেলা বনোৱা শুকান কেৰাহী। শুকান কেৰাহীত ইয়াক ক'লা জিৰা কেইটামান দি দিয়া হৈছে, নিদিলেও কথা নাই। এয়া শুকান কেৰাহীতে দি দিয়া হৈছে। হালধি নিমখ এয়া দি দিয়া হ'ব, অলপ পানী দি ঢাকি থোৱা হ'ব। মেইন কথাটো হ'ল মানুহে এই বাহানাবোৰ কৰিব নালাগে। মানে তিতা কেৰেলা কেনেকৈ খাম? ঠিক আছে, নালাগে। তিতা কেৰেলাটোত যদি আমাৰ কনফিউজন লাগিছে কেনেকৈ খাম, যিকেইটা কনফিউজন লগা নাই সেইকেইটা খালেই হ'ল। তো বাহানা হয় আচলতে। তো যিকেইটা নৰ্মেলি খাব পাৰি সেইকেইটা খালেই হ'ল। এতিয়া চাওক, এয়া কালাৰটো একদম একেই, এইখিনি একদম ড্ৰাই হৈ আছে। চাওক যে কোমল হৈ থাকিব নেকি তেনেকুৱা ভাৱ আহে, নহয়। এয়া তেল দিয়া, এয়া তেল নিদিয়া, এই ক্ৰাঞ্চি ভাৱটোও আহে। মেইন কথাটো হ'ল বনাব লাগিব। এয়া চজিনা, তেল নিদিয়া। হালধিটো অলপ বেছিকৈ দিয়াহেঁতেন আৰু কালাৰ হ'লহেঁতেন, একোৱে দিয়া নাই, বা বিলাহী এটাও ভাঙি দিব পৰা গ'লহেঁতেন, সেয়া তেল নিদিয়া। এয়া মাছ, তেল নিদিয়া। এইটো এজনৰ অকল মোৰ কাৰণেই বনোৱা হৈছে। সেয়া চাওক, তেল নিদিয়া, কালাৰ একদম একেই। কথাটো হ'ল ইচ্ছা। এইখিনি হ'ল স্কোৱাছৰ ভাজি, তেল নিদিয়া। এয়া চাওক, ইয়াৰ তলত সেয়া ৰঙালাও ভাজিও আছে, এয়াও তেল নিদিয়া। চাওক, ইমানকেইটা আইটেম যদি তেল নিদিয়াকৈ বনাব পৰা গৈছে, তাৰমানে তেল নিদিয়াকৈ বনোৱাটো সহজ, টান নহয়। মেইন কথাটো হ'ল ইচ্ছা কৰিব লাগিব। মই ৰুটি খাই আছোঁ দেই, মই দিনতো ৰুটি খাইছোঁ। বাহিৰত ৰ'দ চাওক, দিন হৈ আছে। মই দিন ৰাতি ভাত খোৱাই নাই কেইদিনমানৰ পৰা, এই বিহুৰ দুদিনমান আগৰ পৰা কিবা এটা কাৰণে খোৱা নাই। আৰু সেইখিনিক বেছি ক'ব গ'লে বেছি হৈ যাব, আৰু আপোনালোকে এনেও কনফিউজন লাগিয়ে থাকে। তো কথাটো হ'ল ইচ্ছা কৰিব লাগিব, এই বাহানাটো বাদ দিব লাগে। আমি তিতা কেৰেলাটো সদায় নাখাওঁ, যিটো বস্তু সদায় নাখাওঁ, তিতা কেৰেলা কেনেকৈ খাম তেল নিদিয়াকৈ, সেই কথাটো ভাবিব নালাগে আচলতে। যিটো বস্তু খাব পাৰি, যিটো আমি বনাব পাৰোঁ ৰেগুলাৰ, যিটোত আমাৰ কনফিউজন নাই, সেইটো খালেই হ'ল। চিম্পল কথা। মেইন কথাটো বাহানা বাদ দিব লাগিব, ইচ্ছা কৰিব লাগিব। আমাক যদি লাগে আমি কৰিব পাৰিম, কথাটো সিমানেই।